আঘাত পোৱা মানে জীৱনত হাৰি যোৱা নহয়। আপুনি আঘাত পোৱা মানে ভাবি ল'ব, সেয়া সৃষ্টিকৰ্তা ডাঙৰ আশীৰ্বাদ। প্ৰিয় দৰ্শক, নিজৰ জীৱনৰ বিষয়ে উদ্দেশ্যি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমাৰ বিশ্বাস, আজিৰ ইমান দিনে মনত খুৰ ধৰাই থকা কথাবোৰে আপোনাৰ মনটো আজি পাতল কৰিব। গতিকে নিজৰ জীৱনৰ বাবে উদ্দেশিত আজিৰ ভিডিঅ'টোৰ বাবে আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীৰ সকলো বস্তুৱে বিচাৰি পায়। জীৱনটো পাৰ কৰাটো ইমান সহজ নহয়। ইয়াক আমি নিজেই সহজ কৰি ল'ব লগা হয়। নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীৰ সকলো বস্তুৱে বিচাৰি পায়। কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনাটো সম্ভৱ নহয়। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায়। যাৰ মনটো ভাল, তেওঁৰ ভাগ্যখন বহুত বেয়া হয়। সম্পৰ্ক ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই, আচৰণেই যথেষ্ট। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়। ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি। দুখ অচিনাকি মানুহবোৰে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে। সুখ হাজাৰ বিচাৰিলেও নাপাওঁ, কিন্তু দুখবোৰ নিবিচৰাকৈয়ে আহে। যিমানে ডাঙৰ হৈছোঁ, আনন্দবোৰ সিমানে দূৰত হেৰাই গৈছে। মানুহ কেতিয়াও বেয়া হৈ জন্ম নলয়। এই পৃথিৱীখনে মানুহক বেয়া হ'বলৈ বাধ্য কৰে। হেৰাই যোৱাজন ঘূৰি আহিব পাৰে, কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে। কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু সঠিক মতেহে আমাক অধিক শিকায়। জীৱনত অহা বেছিভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে। মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি। মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণত হৃদয়ত ঠাই নিদিব, অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত। সকলোৱে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাটো অধিকাৰ নাথাকে। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে, তাতোতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিব। দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি এই মায়া বজাৰত। দুখবোৰ পাহৰা একমাত্ৰ উপায় ব্যস্ত থাকিব লাগিব। সপোন প্ৰত্যেকেই দেখে, কিন্তু সপোন পূৰণ কৰা ভাগ্য প্ৰত্যেকৰে নাথাকে। যি আছে তাকে লৈ সন্তুষ্ট হ'বলৈ শিকক, জীৱনটো উপভোগ কৰিব পাৰিব। চকুৰে দেখা নোপোৱাবোৰ অন্তৰে দেখা পায়। প্ৰেমত অজলাজনো কবিৰ হৈ পৰে। প্ৰেমত পৰিব, প্ৰতিটো অভিজ্ঞতাই জীয়াই থাকিবলৈ শিকাব। প্ৰেমৰ বিনিময়ত সদায় প্ৰেম জানো পায়, কিছুমান দুখেও জানো সুখ নিদিয়ে। প্ৰতিটো সৰু সৰু অভিজ্ঞতাই শিকায় জীৱনৰ মূল্য। ভয় সময়ক কৰিব, সময়ে সকলো শেষ কৰিব পাৰে। সফলতা সুখৰ চাবিকাঠি নহয়, সুখেহে সফলতাৰ চাবিকাঠি। প্ৰত্যেক দিনে এক নতুন আৰম্ভণি উপভোগ কৰক। জীৱনটো সহজ নহয় ঠিকেই, কিন্তু মূল্যৱান। দুখৰ বিষয়ে কেৱল সেইজন লোকেহে জানে, যিজনে ইয়াক সহ্য কৰি আহিছে। বেলেগে ইয়াৰ বিষয়ে একো নাজানিব। জীৱনত কেতিয়াও কাৰোবাৰ অন্তৰখন ভাঙিবলৈ চেষ্টা নকৰিব, কাৰণ স্থিৰ থকা নদী প্ৰায় বেছিকৈ দ হোৱা দেখা যায়। বেছি সুখত আৰু বেছি দুখত সদায় এই দুটা কথা মনত ৰাখিব, যে বেছি সুখত মানুহে নজৰ লগাবলৈ নাপাহৰে আৰু বেছি দুখত মানুহে নিমখ লগাবলৈও নাপাহৰে। জীৱনত আগুৱাই যাবলৈ মাজে মাজে আমি এটা দুটা ধোকা পোৱাটো বহুত জৰুৰী। জিকিবলৈ মজা তেতিয়াহে লাগে, যেতিয়া নেকি মানুহবোৰে আমি হাৰি যোৱাৰ বাবে অপেক্ষা কৰি থাকে। ভাগ্য আৰু আনক দুখ কেতিয়াও নিদিব, যেতিয়া নেকি সপোন আমাৰ নিজৰে। গতিকে ইয়াৰ বাবে কষ্টও আমি নিজেই কৰিব লাগিব। নিজৰ লক্ষ্যক সকলোতকৈ ওপৰত ৰাখক আৰু তেতিয়ালৈকে নৰখিব যেতিয়ালৈকে নেকি আপুনি ইয়াক এচিভ কৰিব নোৱাৰে। জীৱনত মাজে মাজে আমি অসফল মানুহবিলাকৰ কাষতো বহিব লাগে, কাৰণ তেওঁলোকৰ একো অহংকাৰ নাথাকে, বৰঞ্চ অনুভৱহে থাকে। অলপ ধৈৰ্য ধৰাটো আনৰ আগত খন্দাতকৈ বহুত ভাল। আপুনি ভালে থাকিবলৈ হ'লে পাহৰি যোৱা ক্ষমতা থাকিব লাগিব। অতীতৰ কোনো স্মৃতি মনত ৰাখিব নালাগিব, সেই স্মৃতিবোৰ উৰাই দিব পাৰিব লাগিব। যদি বাস্তৱত আপুনি কিবা এটা কৰিব বিচাৰে,
তেনেহ'লে কিবা নহয় কিবা এটা ৰাস্তা নিশ্চয় পাব। আৰু যদি একো কৰিব নিবিচাৰে তেনেহ'লে অজুহাতেও একো কৰিব নোৱাৰে। পাৰিলে জীৱনত সকলোকে গুৰুত্ব দিবলৈ, সন্মান দিবলৈ চেষ্টা কৰিবচোন। যিজন বেয়া তেওঁ আপোনাক শিক্ষা দি থৈ যাব। আপোনাক অৱহেলা কৰাজনক ধন্যবাদ দিয়ক, কাৰণ সেই অৱহেলাই আপোনাৰ উন্নতিৰ কাৰণ হৈ যাব পাৰে। কিবা এটা মানিবলৈ বা মনাবলৈ শিকক, কাৰণ এই দুটাক লৈয়ে জীৱন আছে। জীৱনত কেতিয়াও নিজকে আনৰ লগত তুলনা নকৰিব। আপুনি যেনেকুৱাই নহওক কিয় আপোনাৰ বাবে আপুনিয়ে শ্ৰেষ্ঠ। অৱহেলা কৰাজনে অনুভৱ নকৰে যে তেওঁ যাক অৱহেলা কৰিছে তেওঁ কিমান কষ্টত আছে। স্বাৰ্থপৰ মানুহবোৰৰ কাষত সম্পৰ্কৰ কোনো দাম নাই। আপোনাৰ পিছফালে আপোনাৰ বদনাম কৰি সন্মুখত আন্তৰিকতা দেখুওৱা মানুহবোৰৰ পৰা আঁতৰি থাকক, কাৰণ তেওঁলোক শত্ৰুতকৈও বেছি ভয়ানক। ভুল পথেদি গ'লে যেনেকৈ বাৰে বাৰে উজুতি খাব লগা হয়, ঠিক তেনেদৰে ভুল মানুহৰ লগত চলিলে বাৰে বাৰে ঠগ খাব লগা হয়। সৌভাগ্যই প্ৰত্যেকজন ব্যক্তিৰ কাৰণে অপেক্ষা কৰে, কিন্তু যিজনে পৰিশ্ৰম কৰে একমাত্ৰ তেওঁৰ লগতহে দেখা যায়। সুখী হ'বলৈ যদি বিচাৰিছে তেনেহ'লে ক্ষমা কৰক। ধনী হ'বলৈ বিচাৰিছে যদি পৰিশ্ৰম কৰক। ব্যক্তিত্ববান হ'ব বিচাৰিছে যদি ঠাট্টা কৰা এৰক। জ্ঞানী হ'ব বিচাৰিছে যদি কথা কমকৈ কওক। মহৎ হ'ব বিচাৰিছে যদি নিজৰ ভুলক বিচাৰ কৰক। আৰু সফল হ'ব বিচাৰিছে যদি বাৰে বাৰে ব্যৰ্থ হোৱা পাছতো ধৈৰ্য ধৰিবলৈ শিকক। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও শিকিব পাৰিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক, কমেণ্ট কৰক আৰু আন এজনকো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।